মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মই তোমালোকৰ আগত দিব ওলাইছোঁ। আজিৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো লৈ আহিছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 সম্পৰ্কে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 আজি 4 তাৰিখত এটি নোটিফিকেশ্যন জাৰি কৰিছে। এই নোটিফিকেশ্যন মতে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025 যিখিনি পৰীক্ষা 24 পৰা 29 তাৰিখ মাৰ্চলৈকে হোৱাৰ কথা আছিল আৰু মেথছৰ যিটো পৰীক্ষা 21 মাৰ্চত হোৱাৰ কথা আছিল, এই গোটেইখিনি পৰীক্ষা কেঞ্চেল কৰিছে। আৰু যিখিনি পৰীক্ষাৰ্থীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনত তোমালোকে বাকীখিনি 6 মাৰ্চৰ পৰা যিখিনি পৰীক্ষা হৈছে তোমালোকে যিখিনি অৱতীৰ্ণ হৈছিলে গোটেইখিনিকে এই নোটিফিকেশ্যন দ্বাৰা পাছ কৰাই দিব বুলি বোৰ্ডে জনাইছে। গতিকে তোমালোকৰ আৰু পৰীক্ষা নহয়, গতিকে তোমালোকে এই নোটিফিকেশ্যনৰ জৰিয়তে তোমালোকে একেবাৰে ডাইৰেক্ট ছেকেণ্ড ইয়াৰত গুচি গ'লা। এই কথাটো তোমালোকে এই নোটিফিকেশ্যনৰ জৰিয়তে জনাইছে। মই তোমালোকক নোটিফিকেশ্যনৰ যিখিনি কথা মই সাৰাংশখিনি কৈ দিছোঁ আৰু তোমালোকৰ মাৰ্কশ্বিটো পাবা। তোমালোকৰ স্কুলে যিবিলাক তোমালোকৰ ইউনিট টেষ্ট বা হাফ ইয়াৰলি এক্সামিনেশ্যন হৈছিল সেইমতে তোমালোকৰ মাৰ্কশ্বিট সেইখিনি দি দিব। গতিকে তোমালোকে এতিয়া আৰু ফাৰ্ষ্ট ইয়াৰত পঢ়িব নালাগে। আৰু ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছে যে যদি কোনোবা ছাত্ৰ ছাত্ৰী ইচ্ছা কৰা যে আমি কুৱেশ্যন পেপাৰখিনি ল'ব পাৰিম, তেতিয়াহ'লে ৰেচপেক্টিভ যিখিনি ইনষ্টিটিউশ্যন আছে, কলেজ বা স্কুল আছে, সেই কলেজ বা স্কুলৰ প্ৰিন্সিপাল বা হেডে লিড কলেজৰ পৰা এইখিনি আনি তোমালোকক যোগান ধৰিব পাৰে। গতিকে তোমালোকে কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিবা বুলি আশা ৰাখিম, কিয়নো সেই কুৱেশ্যন পেপাৰখিনি তোমালোকে যিহেতু পৰীক্ষাখনৰ প্ৰস্তুতি লৈছিলে, গতিকে তোমালোকে সেইখিনি কুৱেশ্যন চাবা বুলি আশা ৰাখিলোঁ। আশা কৰিলোঁ তোমালোকৰ আগত মই যিখিনি ভিডিঅ' আপলোড কৰিছিলোঁ তোমালোকে নিশ্চয় চাই চেনেলটোক আগবঢ়াত সহায় কৰিছা। তোমালোকে এতিয়াৰ পৰা মই 2-4 দিনৰ ভিতৰত তোমালোকৰ বহাগ বিহুৰ পিছে পিছে এইচএছ ছেকেণ্ড ইয়াৰৰ ভিডিঅ' আগবঢ়াম। তোমালোকে সেইখিনি চাবা, যিহেতু তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰ 2026ত মডেল কুৱেশ্যন MCQ বেষ্ট কিছুমান পৰীক্ষাৰ প্ৰশ্ন হ'ব। গতিকে সেইখিনি চাবা বুলি আশা ৰাখিলোঁ। সদশেষত তোমালোকে ছেকেণ্ড ইয়াৰ পালা তাৰে শুভকামনা যাচি আজিৰ ভিডিঅ' এইখিনিতে সমাপ্তি কৰিলোঁ। থেংক ইউ ছ' মাছ।